এই মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে লৈ আহিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে পুনৰ আহিছে অতি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ ইলেকশ্যন ডিউটি কৰিলে কিমান টকাকৈ লাভ কৰিব কৰ্মচাৰীসকলে? ইলেকশ্যন ডিউটিত এবাৰ কিমানকৈ মজুৰি লাভ কৰিব? মজুৰি মাননি কিমান টকাকৈ পাব? সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ইতিমধ্যে অফিচ অফ দ্য চিফ ইলেক্টৰেল অফিচাৰ দিল্লীৰ পৰা নিৰ্বাচনৰ দায়িত্বত থকা কৰ্মচাৰীসকলে কিমান পৰিমাণে মজুৰি লাভ কৰিব ইয়াৰ বাবে নিৰ্দেশনা প্ৰকাশ কৰিছে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি ছেক্টৰ অফিচাৰসকলে ৫,০০০ টকাকৈ লামচাম লাভ কৰিব। মাষ্টাৰ ট্ৰেইনাৰসকলে ২,০০০ টকাকৈ লামচাম লাভ কৰিব। ইয়াৰ বিপৰীতে প্ৰিজাইডিং অফিচাৰ, কাউণ্টিং ছুপাৰভাইজাৰ, ৰিচিপশ্যন ছুপাৰভাইজাৰসকলে ৩৫০ টকাকৈ প্ৰতিদিনে লাভ কৰিব। ইপিনে পুলিং অফিচাৰ, কাউণ্টিং এছিষ্টেণ্ট, ৰিচিপশ্যন এছিষ্টেণ্টসকলে ২৫০ টকাকৈ প্ৰতিদিনে লাভ কৰিব। আৰু গ্ৰেড 4 MTS সকলে ২০০ টকাকৈ প্ৰতিদিনে লাভ কৰিব। ইপিনে পেকেটিং অৰ লাইটিং ৰিফ্ৰেছমেণ্ট ১৫০ টকাকৈ প্ৰতিদিনে লাভ কৰিব। ভিডিঅ' ছাৰ্ভিলিয়ান টীম, ভিডিঅ' ভিউইং টীম, একাউণ্টিং টীম, এক্সপেণ্ডিচাৰ মনিটৰিং, কণ্ট্ৰল ৰুম এণ্ড চেল চেণ্টাৰ ষ্টাফছ, মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটি, ফ্লাইং স্কোৱাড, ষ্টেটিক ছাৰ্ভিলিয়ান টীম, এক্সপেণ্ডিচাৰ মনিটৰিং চেল, এইসকলক ৩টা কেটেগৰীত ভাগ কৰা হৈছে। ক্লাছ 1 আৰু ক্লাছ 2 হ'লে ১২০০ টকাকৈ লামচাম লাভ কৰিব। আৰু ক্লাছ 3 হ'লে ১,০০০ টকাকৈ লামচাম লাভ কৰিব। আৰু ক্লাছ 4 হ'লে ২০০ টকাকৈ পাৰ ডে' লাভ কৰিব। ইপিনে মাইক্ৰ' অবজাৰ্ভাৰসকলে ১,০০০ টকাকৈ লামচাম লাভ কৰিব। আৰু এছিষ্টেণ্ট এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰসকলে ৭,৫০০ টকাকৈ লামচাম লাভ কৰিব। লগতে উল্লেখ কৰা হৈছে যে কৰ্মচাৰীসকলে ট্ৰেইনিং ক্লাছ এটেণ্ড কৰাৰ লগতে কালেক্টিং পুলিং মেটেৰিয়েলছ, লগতে এটেণ্ডিং ডিউটি অন দ্য পুলিং ডে, কাউণ্টিং ডে, এই সকলো মিলাই আপোনালোকে একেধৰণে আপোনালোকে মজুৰি লাভ কৰিব। লগতে উল্লেখ কৰিছে যে পুলিং ষ্টাফ শ্বেল বি পেইড ফৰ মেক্সিমাম 4 days ফৰ ট্ৰেইনিং, কালেক্টিং পুলিং মেটেৰিয়েলছ এটচেট্ৰা এণ্ড 2 days ফৰ পুলিং ডে, subject to the condition that such number of trainings are actually attended and recorded। অৰ্থাৎ কৰ্মচাৰীসকলে 4 দিনৰ বাবে ট্ৰেইনিঙৰ পৰা আপোনালোকে পুলিং ডিউটিলৈকে সৰ্বমুঠ 4 দিনৰ এই মজুৰি লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।